Hello my dear student, welcome to our YouTube channel. তোমালোকক আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি আমি 10মান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ প্ৰথম লেসনৰ তৃতীয় নম্বৰ ক্লাস আমি স্টাৰ্ট কৰিম। যদি তোমালোকে আগৰ ক্লাসখিনি কৰা নাই তেতিয়াহ'লে তোমালোকে প্লেলিষ্টত লিংক আছে ডেসক্ৰিপচনত আগৰ ক্লাসখিনি কৰি লবা। গণিত বিজ্ঞানৰ নিয়মিত ক্লাস হৈ আছে, গতিকে তোমালোকে সময়মতে ডেইলি আহি যাবা। গতিকে বলা এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে যদি তোমালোকে চেনেলখন নতুন আহিছা এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই, কাহত সাবস্ক্ৰাইব কৰি কাহত থকা বেল আইকনখন ক্লিক কৰি দিবা। লগতে কিউআৰ কোড আহি আছে হোৱাটছআপ চেনেলত জয়েন হৈ লবা, টেলিগ্ৰাম চেনেল লিংক পাই যাবা, ফেসবুক ইনষ্টাগ্ৰাম চেনেল লিংক পাই যাবা, জয়েন হৈ লবা। তোমালোকে বিভিন্ন ধৰণৰ ক্লাছৰ ভিডিঅ' বিলাক, শৰ্টস, ফুল ক্লাছৰ ভিডিঅ' বিলাক লিংক হোৱাটছআপ চেনেল আৰু বিভিন্ন সোশ্যাল মিডিয়াৰ জৰিয়তে তোমালোকে পাই যাবা। আৰু যদি পিডিএফ লাগে তোমালোকে কমেন্ট কৰিবা। সায়েন্সৰ যদি কোৱেশ্চন এনসাৰৰ পিডিএফ লাগে তোমালোকে কমেন্ট কৰিবা, কমেন্টৰ জৰিয়তে আমি তোমালোকক ৰিপ্লাই দিম বা হোৱাটছআপ চেনেলৰ জৰিয়তে তোমালোকক ৰিপ্লাই দিয়া হ'ব। তাৰ পিছত তোমালোকক পিডিএফ হয় ভিডিঅ' লিংকত দিয়া হ'ব, নহলে এনে তোমালোকক পাৰ্সোনালি দি দিয়া হ'ব। গতিকে যিকোনো সহায় লাগিলে তোমালোকে পাবা 100%। এতিয়া বিজ্ঞানৰ কিতাপ ওলাই লোৱা, কাৰণ বিজ্ঞানৰ পেজটো আমি আগতে এক্সপ্লেইন কৰি ল'ম, কৰি কিনে তাৰ পিছত আমি কোৱেশ্চন এনসাৰত যাম। গতিকে তোমালোকে পেজ নাম্বাৰ ওলাই ল'বা, 10 ওলাই লোৱা। আজি 10ৰ পৰা হ'ব। চোৱাচোন, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া। চোৱা, অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক কয়? এটা আমাক কি দিছে, এক্টিভিটি দিছে। চোৱা, তিনিটা লুৰ গজাল লৈ বালিয়া কাগজেৰে তুমি কি কৰা, গহি চাফা কৰি লোৱা। এ বি হিচাপে চিনাক্ত কৰা। আমাক কৈছে কি যে তিনিটা গজাল লোৱা আৰু এ বি হিচাপে বালিয়া কাগজেৰে চাফা কৰি চিনাক্ত কৰি পৰীক্ষা নল লোৱা। দুটা পৰীক্ষা নল ল'ব দিছে। প্ৰতিটো পৰীক্ষা নলত 10 ml মান কপাৰ সালফেটৰ দ্ৰৱ ভৰাই লোৱা। গজাল তিনিটাৰ দুটা সূতা এডালেৰে জুতি বীৰ কপাৰ সালফেটৰ দ্ৰৱত 20 মিনিট মানৰ বাবে ডুবাই ৰাখা। এতিয়া লুৰ আনটো গজালৰ তুলনাৰ বাবে বেলেগ ৰাখি থোৱা। চোৱা, কি কৈছে আমাক যে 10 মিলিলিটাৰ আমাক কি কপাৰ সালফেটৰ দ্ৰৱ ল'ব দিছে আৰু লুৰ গজাল 300 কি কৰিছে, বালিয়া কাগজেৰে চাফা কৰিব দিছে। তাৰ পিছত ৰাখিব দিছে ক'ত, কপাৰ সালফেটৰ দ্ৰৱত। চোৱা, 20 মিনিটৰ পাছত কপাৰ সালফেট দ্ৰৱৰ পৰা লুৰ গজাল দুটা উলিয়াই আনা। গজাল দুটা উলিয়াই আনা পৰীক্ষা নল এ আৰু বিৰ কপাৰ সালফেট দ্ৰৱ দুটাৰ নীলা ৰঙৰ গাঢ়তাক তুলনা কৰা। বেলেগে ৰখা গজালটোৰ ৰঙৰ লগত কপাৰ সালফেটৰ দ্ৰৱত ডুবাই ৰখা লুৰ গজাল দুটাৰ ৰঙত তুলনা কৰা। মানে তিনিটা গজাল ল'ব দিছে তোমাক, তিনিটা গজাল লৈ দুটা কপাৰ সালফেটৰ দ্ৰৱত কি কৰিব দিছে, ডুবাব দিছে আৰু এটা এনে ৰাখিব দিছে। এতিয়া তোমাক কুৱেশ্যন কৰিছে যে 20 মিনিট পিছত যে তুমি কপাৰ সালফেট দ্ৰৱৰ পৰা গজালটো আনিলা আৰু এনেই যে ৰাখি দিছা, সেই দুটাৰ মাজত কম্পেয়াৰ কৰিব দিছে। নিশ্চয় কালাৰৰ পৰিৱৰ্তন হ'ব। তোমালোকে জানা যে আমাৰ আইৰন কপাৰতকৈ কি শক্তিশালী হয়, আইৰন কপাৰতকৈ শক্তিশালী। যিহেতু আইৰন কপাৰতকৈ শক্তিশালী, আইৰনে কি কৰিব, ইয়াতে দিছে আমাৰ যে আইৰনে কি কৰিব, আইৰন যিটো Fe, আইৰনে কি কৰিব, লুৰ গজাল কপাৰ সালফেটৰ দ্ৰৱত আমি দিছো, কপাৰ সালফেটৰ দ্ৰৱত দিয়াৰ লগে লগে ই ৰিয়েকচন কৰিব। ৰিয়েকচন কৰাৰ পিছত কি হ'ব, এই যে আইৰন আছে নহয়, কপাৰক আঁতৰাই দিব, গুচাই দিব। দি কপাৰক গুচাই দিয়াৰ লগে লগে নিজে বহি যাব, কাৰণ আইৰন ইয়াতে সক্ৰিয়। গম পাইছানে যে আইৰন সক্ৰিয় হোৱাৰ কাৰণে কপাৰক সাইড কৰি দিলে। কপাৰক সাইড কৰি দি নিজে আইৰন সালফেট হৈ গ'ল। কি হৈ গ'ল, আইৰন সালফেট হৈ গ'ল আৰু কপাৰ এক্সট্ৰা কৰি দিব। মানে অধিক সক্ৰিয় মৌললৈ কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিব। আঁতৰাই দি কিনে নিজে প্ৰতিষ্ঠিত হ'ব, মানে নিজে বহি যাব তাতে। আৰু এই প্ৰক্ৰিয়াটোক অপহৰণ কৰাৰ কাৰণে তাক কোৱা হয় অপহৰণ বিক্ৰিয়া। কি বুলি কোৱা হয়, অপহৰণ বিক্ৰিয়া। কি বিক্ৰিয়া বুলি কোৱা হয়, অপহৰণ বিক্ৰিয়া। যেনেকে চাবা, জিংক, যদি জিংকৰ গুৰি তুমি দিয়া, যদি সাপোজ জিংকৰ গুৰি ইয়াতে দিয়া কপাৰ সালফেটৰ দ্ৰৱত, তেতিয়া কি হ'ব, জিংক কপাৰতকৈ শক্তিশালী হয়, কপাৰক আঁতৰাই দিব। জিংকে কি কৰিব, কপাৰক আঁতৰাই দিব, দি কিনে জিংক সালফেট প্লাস কপাৰ উৎপন্ন কৰিব। নিশ্চয় বুজি পাইছা। আৰু যদি তুমি এক্সাম্পল লোৱা, এনেকৈ ল'ব পাৰা যে সাপোজ
আমাৰ যে লেড মানে পিভি, লেডে যদি তোমাৰ কি কৰা কপাৰ ক্লোৰাইড দ্ৰবৰ লগত মিক্স কৰা, লেড যেটো আমি পাৰা বুলি কওঁ। এতিয়া এই লেডটোক তুমি কি কৰিলা, পাৰা মানে মাৰ্কিউৰি, লেড বেলেগ মাৰ্কিউৰি বেলেগ, যি হওক পিভি যেটো আমি লেডক পিভি বুলি কওঁ। চোৱা লেডে কি কৰিব কপাৰ, চোৱা পাৰা মানে এই জি মাৰ্কিউৰি সেইটো বেলেগ, চোৱা পিভি মানে লেড। এতিয়া পিভি টো চোৱা, পিভি টো কপাৰক কি কৰিব আঁতৰাই দিব, দি কিনে নিজে কি কৰিব লেড ক্লোৰাইড উৎপন্ন কৰিব। কি উৎপন্ন কৰিব, লেড ক্লোৰাইড উৎপন্ন কৰিব। ক্লোৰাইড উৎপন্ন কৰাৰ লগে লগে কপাৰটো সাইড কৰি দিব। নিশ্চয় বুজি পাইছা যে চোৱা অধিক সক্ৰিয় মৌল হয়, যেটো ষ্ট্ৰং মৌল হয়, কি কৰিব কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিব, সেইকাৰণে নিজে প্ৰতিষ্ঠিত হ'ব। ইয়াকে কোৱা হয় অপহৰণ বিক্ৰিয়া। সো আমি আগৰ ক্লাছত পাইছিলো যে বিক্ৰিয়কৰ পৰা আৰম্ভ কৰি বিক্ৰিয়াজাত পদাৰ্থৰ পৰা আৰম্ভ কৰি বিক্ৰিয়াটো কেনেকে লিখে, তাৰ লগতে আমি পঢ়োৱা হৈছিলে কি যে সংযোজন বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, তাপগ্ৰাহী বিক্ৰিয়া, এইখিনিৰে আমি পঢ়িছিলো। এতিয়া তোমালোকে গম পালা যে অপহৰণ বিক্ৰিয়াটো হ'ল যদি অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে, তাক কি বুলি কোৱা হ'ব অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হ'ব। প্ৰতিস্থান এই কাৰণে কোৱা হয়, প্ৰতিস্থাপন মানে হ'ল ই নিজে প্ৰতিষ্ঠা হয়, তাতে বহি যায় নহয়, আৰু অপহৰণ মানে হ'ল যে বেলেগ এটা যৌগ কি মৌলক বেলেগ এটা যৌগৰ পৰা মৌল এটাক ই আঁতৰাই পঠাই দিয়ে। তাৰপিছত চোৱা আৰু এক্টিভিটি দিছে আমাক যে এইখিনি বুজি পালা। এতিয়া দ্বি অপহৰণ বিক্ৰিয়াটো কেনেকে হয় চোৱা। এতিয়া পৰীক্ষা নলত 3 মিলিমিটাৰ মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা। কি কৈছে আমাক যে এটা পৰীক্ষা নলত 3 মিলিমিটাৰ মান সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা। সোডিয়াম সালফেট Na2SO4 Na2SO4 ললো। তাৰ পিছত কি কৈছে আন এটা পৰীক্ষা নলত 3 মিলিমিটাৰ মানে সেম কোৱান্টিটিৰ বেৰিয়াম ক্লোৰাইড দ্ৰৱ লোৱা। BaCl2 কাৰ্চিন। চোৱা এতিয়া কি হয়। এতিয়া চোৱা তোমালোকে নিশ্চয় জানা ইয়াতে কিছুমান কনসেপ্টৰ প্ৰয়োজন হ'ব। এটা মই ভিডিও বনাম কনসেপ্টৰ কাৰণে, কেমিষ্ট্ৰি এটা কনসেপ্ট আছে, পৰমাণু যোজ্যতা এইবিলাকৰ এটা কনসেপ্ট আছে, ক্লাস 9ৰ সায়েন্সত আছে, ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে চাই ল'বা। কিন্তু তাৰ উপৰিও এটাকে মই 10ৰ কাৰণেও বনাই দিম। চোৱা সোডিয়াম কি কৰিব, সোডিয়ামৰ পাৰমাণৱিক সংখ্যা হ'ল কিমান 11, ইয়াৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে, গতিকে ই কি কৰে এটা ইলেক্ট্ৰন এৰি দিয়ে। অষ্টক সম্পূৰ্ণ কৰিবলৈ ই এটা ইলেক্ট্ৰন এৰি দিয়ে, মানে ই সুস্থিৰ হ'বলৈ এটা ইলেক্ট্ৰন এৰি দিয়ে। আৰু ক্লোৰিনৰ যোজক ক্লোৰিনৰ চোৱা পাৰমাণৱিক সংখ্যা হ'ল 17, 287 হোৱাৰ কাৰণে ই এটা ইলেক্ট্ৰন সোডিয়ামে এৰি দিয়ে ইলেক্ট্ৰন ই গ্ৰহণ কৰে, মানে এই দুটাৰ মাজত আয়নীয় বান্ধন হৈ যায়। আয়নীয় বান্ধন হোৱাৰ লগে লগে ই যেটো যৌগ হয় সেই যৌগটো হ'ল আয়নীয় যৌগ NaCl প্লাস বেৰিয়াম সালফেট। এতিয়া চোৱা যেটো সোডিয়াম ক্লোৰাইড হ'ল, বেৰিয়াম সালফেট যেটো হ'ল, এটো হ'ব অদক্ষেপ হ'ব। অদক্ষেপৰ বিষয়ে আমি আলোচনা কৰিম। অদক্ষেপ হ'ল যে পানীৰ তলত অদ্ৰৱণীয় পদাৰ্থ যে জমা হয় বা মাখা মাখা পদাৰ্থ যেটো গলি নাযায়, একেবাৰে গলা মানে মিক্স হৈ নাযায়, যেটো সমহত্ব মিশ্ৰণ নহয়। তোমালোকে যেনেকৈ ক্লাস 9ত পাইছা সমহত্ব মিশ্ৰণ নহয়। অদক্ষেপ হ'ল যে যেটো আমি বোকা বুলি কওঁ আমাৰ ভাষাত, এই তেনেকুৱা বোকাৰ নিচিনা যেটো মাখা মাখা কি দ্ৰৱ, সেইটো গাঢ় দ্ৰৱ, মানে লিকুইডে হয় কিন্তু মিক্স হোৱা নাই, একেবাৰে মানে পানীৰ লগত মিক্স হোৱা নাই, মানে একদম মিহি যোৱা নাই, মানে সেই দ্ৰৱটো দেখা যায়। যেনেকৈ তুমি যদি পুৰা চূণ পানীত কৰি দিয়া, তলত যেটো থাকিব সেইটো কি, যেতিয়া আমাৰ হিতিমিত চূণটো হয় মাখা হয় নহয়, সেইটো এটা অদক্ষেপ। কিন্তু যে সোডিয়াম ক্লোৰাইডটো অদক্ষেপ নহয়, ই হ'ল এটা আয়নীয় যৌগ। এটা সন্তুলন কৰা সোডিয়াম দুটা আছে দি দিয়া, ক্লোৰিনো দুটা হৈ গ'ল, সন্তুলন হৈ গ'ল। এতিয়া এই বিক্ৰিয়াটোত চাবা আয়নৰ বিনিময় হৈছে, বিশেষকৈ এই বিক্ৰিয়াটোত কি হৈছে আয়নৰ বিনিময় হৈছে। আৰু যি বিক্ৰিয়াত আয়নৰ বিনিময় হ'ব সেই বিক্ৰিয়াক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া। তুমি ইতিমধ্যে পালা যে অপহৰণ বিক্ৰিয়াটো হ'ল যত তোমাৰ কি হয় অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা আঁতৰাই দিয়ে আৰু নিজে প্ৰতিষ্ঠিত হয়,
তাক কি বুলি কোৱা হয় অপহৰণ বিক্ৰিয়া আৰু যি অপহৰণটো পালো যি বিক্ৰিয়াত আয়নৰ বিনিময় হয় যি বিক্ৰিয়াত কি কাৰ বিনিময় হয় আয়নৰ বিনিময় হয় তাকে কি বুলি কোৱা হয় তাকে কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া আৰু পদক্ষেপটো হল যে অদ্ৰৱণীয় পদাৰ্থবিলাকক কি বুলি কোৱা হয় যে পদক্ষেপ বুলি কোৱা হয় আৰু এই পদক্ষেপ থকা বিক্ৰিয়াটোক কোৱা হয় অদক্ষেপণ বিক্ৰিয়া কি বিক্ৰিয়া বুলি কোৱা হয় চোৱা অদক্ষেপ থকা বিক্ৰিয়াটোক কি বুলি কোৱা হয় অদক্ষেপণ বিক্ৰিয়া কিতাপত আছেই চোৱা কি কৈছে পানীত অদ্ৰাব্য এটা বগা পদাৰ্থ গঠন হোৱা দেখা পাবা আৰু এই অদ্ৰাব্য পদাৰ্থটোক অদক্ষেপ বুলি কোৱা হয় আৰু এই অদক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াটোক কি বুলি কোৱা হয় অদক্ষেপণ বিক্ৰিয়া আৰু ইয়াত আমাৰ অদক্ষেপটো হল বেৰিয়াম সালফেট তাৰপিছত চোৱা সো ইয়াতে এক্টিভিটি দিছে এইবিলাক এক্টিভিটি কুৱেশ্যন আমাৰ পিছত পাবাই আছে এইবিলাক সব এক্টিভিটি কুৱেশ্যন আছে সো এতিয়া জাৰণ বিজাৰণ আমি এক্টিভিটিত যাও জাৰণ বিজাৰণৰ এক্টিভিটিত আমি যাও চোৱা তোমালোকে পেজটো ভালকে দেখা নাপাবও পাৰা কাৰণ যেহেতু এটো স্ক্ৰিনশ্বট কৰি তাৰ পিছত লোৱা হৈছে বা ক্যামেৰা কৰি তাৰ পিছত এডিট কৰি লোৱা হৈছে গতিকে তোমালোকে নিজৰ কিতাপত চাই লবা বস্তুটো কিতাপ আৰু বহি লৈ বহিবাই আৰু ক্লাছৰ সময়ত মুঠতে আৰু ক্লাছৰ সময়ত ভালকে ক্লাছটো মানি কৰি লবা যদি তোমালোকে সব ভিডিওটো কেতিয়াবা দীঘল হয় তোমালোকে কি কৰিবা যদি তোমালোকৰ অলপ অসুবিধা হয় তেতিয়া তোমালোকে কি কৰিবা যে ভিডিওটো অলপ স্পিড বঢ়াই দি কিনে আৰু তোমালোকে যিমানখিনি এদিনত কভাৰ কৰিব পাৰিবা সেইখিনিলে ষ্টপ কৰি দিবা তোমালোকে নোটছ পাতি সেইখিনিলে বনাই ক্লিয়াৰ কৰি ললা লাগিলে চোৱা এদিন ম্যাথছ হয় যেহেতু এদিন সাইন্স হয় তোমালোকৰ পঢ়া ৰুটিনটো ডেইলি সাইন্স আছে ডেইলি ম্যাথছ আছে গতিকে তোমালোকে দুই ভাগ কৰি লবা নিজে নিজে লাগিলে যে এদিন সাইন্সটো আধা ঘন্টা পঢ়িলা আধা ঘন্টা বা 1 ঘন্টা কাৰণে পঢ়িলা আৰু বাকি হোমৱৰ্কখিনি কৰিব লাগিব সাইন্সৰ বা এইখিনিও প্ৰেক্টিস কৰিব লাগিব তুমি কি কৰিবা নেক্সট দিনৰ কাৰণে থৈ দিবা যেটো নেক্সট দিন আমাৰ সাইন্সৰ ক্লাছটো নাথাকে যেটো ম্যাথছৰ ক্লাছ থাকে গতিকে তুমি ম্যাথছৰ তোমাৰ সাইন্সৰ ৰুটিনত সাইন্সৰ ক্লাছটো তুমি সেইখিনি কৰি ললা আৰু যিখিনি ম্যাথছৰ থাকিল তুমি যদি সোৱা যে না এটো দীঘল ক্লাছ আছে 1 ঘন্টা আছে বা 1.5 ঘন্টা ক্লাছ আছে তেতিয়ালা তুমি কি কৰিবা আধা কৰি লবা তোমাৰ সুবিধা মতে কৰি বাকি হোমৱৰ্কখিনি মেইনটেইন কৰিবা এটো কৰিবা কোনো 100% ক্লাছ আমাৰ পৰা পাই থাকিবা ৰেগুলাৰ কোনো টেনচন নাই এতিয়া সোৱা জাৰণ আৰু বিজাৰণ এটা চিনেমাটেৰ তৈয়াৰী এখন থালত কি লোৱা যে কপাৰ পাউডাৰ গৰম কৰা 1 গ্ৰাম মান কপাৰ পাউডাৰ গৰম কৰিব দিছে কোট চিনামাটি থালত কি কৰা এজিচিয়ান কপাৰ পাউডাৰ আচ্ছা কপাৰ পাউডাৰ Cu কপাৰ পাউডাৰ Cu গৰম কৰিব দিছে এজিচিয়াল হল সিলভাৰ ক্লোৰাইড এটা সিলভাৰ ক্লোৰাইড দিয়া নাই কপাৰ কি কৰিব দিছে গৰম কৰিব দিছে কপাৰৰ পাউডাৰ তামৰ পাউডাৰ অক্সিজেন লাগিবই অক্সিজেন নহলটো নজ্বলিবই তাৰ পিছত চোৱা এতিয়া কি হ'ব কপাৰক যেতিয়া জ্বলাবা আমি পাইছিলো নহয় যে মেগনেছিয়ামৰ ফিতা এটা কিয় পৰিষ্কাৰ কৰিব লাগে তেনেকুৱা কথা যে কপাৰৰ মেগনেছিয়ামক যেনেকৈ আমি জ্বলাইছিলো তেনেকৈ ইয়াক কপাৰক আমি জ্বলাম কপাৰক যেতিয়া আমি জ্বলাম জ্বলোৱাৰ পিছত কপাৰ অক্সাইড উৎপন্ন হ'ব কি উৎপন্ন হ'ব কপাৰ অক্সাইড উৎপন্ন হ'ব এতিয়া চোৱা যেহেতু কপাৰ অক্সাইড উৎপন্ন হ'ব ইয়াতে কপাৰ অক্সাইডটো আমি এতিয়া সন্তলন কৰি লম এটা অক্সিজেন দুটা আছে ইয়াতে এটা আছে ইয়াতে দুটা আছে দুই দি দিম এতিয়া কপাৰ কেইটা হ'ল দুটা হৈ গ'ল ইয়াতে কপাৰ কেইটা আছে এটা দুই দি দিয়া কপাৰো দুটা হৈ গ'ল ইফালেও দুটা হৈ গ'ল এতিয়া চোৱা যে ইয়াতে আমি কি পালো ইয়াতে পালো যে এই কপাৰে অক্সিজেনটো যোগ কৰিলে কপাৰে অক্সিজেনটো কি কৰিলে যোগ কৰিলে আৰু যোগ কৰি কিনে কি হৈছে কপাৰ অক্সাইড হৈছে আৰু অক্সিজেনে কি কৰিলে যে নিজৰ যেটো অক্সিজেন অণু হেৰাই গ'ল তাৰ লগত যোগ হৈ গ'ল কপাৰৰ লগত যোগ হৈ গ'ল এনেকৈ যদি কোনোবাই যদি অক্সিজেন হেৰাই তেতিয়াহলে তাক কোৱা হ'ব বিজাৰণ আৰু যেহেতু ই বেলেগক অক্সিজেন যোগ কৰিবলৈ সহায় কৰিছে সেইকাৰণে ইয়াক কোৱা হ'ব জাৰক বুলি কোৱা হ'ব তাৰ পিছত চোৱা যে কপাৰে কি কৰিছে অক্সিজেন যোগ হৈছে কপাৰৰ লগত কপাৰক কোৱা হ'ব জাৰণ এতিয়া জাৰণে কি কৰিছে অক্সিজেনক বিজাৰিত হ'বলৈ সহায় কৰিছে সেইকাৰণে এই হ'ব বিজাৰক মানে কথাটো হল এনেকুৱা যাৰ লগত অক্সিজেন যোগ হয় ই জাৰিত হৈ যায় আৰু যাৰ পৰা অক্সিজেনটো আহি যায় ই কি হৈ যায় জাৰক আৰু ই বিজাৰিত হৈ যায় আকৌ সহজ ভাষাত কৈ আছো যাৰ লগত অক্সিজেন যোগ হয় ই হল জাৰণ ঘটিছে বা জাৰিত
কিন্তু যেহেতু ই অক্সিজেন হেৰাবলৈ সহায় কৰিছে বেলেগক সেইকাৰণে ই বিজাৰক মানে বিজাৰিত হবলৈ সহায় কৰিছে আকৌ যাৰ পৰা অক্সিজেনটো গুচি যায় বা হাইড্ৰোজেন কি হয় যোগ হয় ই যেহেতু আন পদাৰ্থক জাৰিত হবলৈ সহায় কৰিছে সেইকাৰণে ই জাৰক আৰু নিজে কিন্তু বিজাৰণ হৈছে নিজে বিজাৰিত হৈ কিন্তু বেলেগক সহায় কৰিছে জাৰিত হবলৈ এতিয়া চোৱা এইখিনি কথা ইয়াত আছে গতিকে আমি নেক্সটলৈ যাওঁ সো এতিয়া নেক্সট কাৰ্যকলাপ এটা সৰু আছে কুৱেশ্যন তোমালোকে পায়ে যাবা আমি অলপ পিছতে ডিসকাস কৰিম সো এতিয়া খৈববন নিশ্চয় তোমালোকে জানা যে লুৰ গজাল বা লুৰ বস্তু যদি তোমালোকে কিছুদিন থৈ দিয়া কিছুদিন যদি তোমালোকে থৈ দিয়া তেতিয়া নিশ্চয় দেখা পাবা কি দেখা পাবা যে ইয়াৰ ওপৰত এটা চামনি পৰিছে আৰু সেই চামনিটোক কি কোৱা হয় খৈ যোৱা বুলি কোৱা হয় সো আমাক কৈছে যে তোমালোকে নিশ্চয় দেখিছা যে লুৰ নতুন বস্তুবোৰ প্ৰথমে চিকচিকিয়া হৈ থাকে কিন্তু কিছুদিনৰ পাছত সিহঁতৰ গাত ৰং চোৱা মুগা বৰণৰ পাউডাৰৰ চামনি পৰিবলৈ লয় এই প্ৰক্ৰিয়াটোক লুত মামৰে ধৰা বোলা হয় যে যেতিয়া চামনি পৰে সেই চামনিটো কোৱা হয় মামৰ ধৰা আৰু কিছুমান ধাতু একেধৰণে মলিয়ন হৈ পৰে কপাৰ আৰু সিলভাৰৰ ওপৰৰ পৰা এনে চামনি ৰং মন কৰিছানে যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটে তাক কোৱা হয় ক্ষয়ীভৱন যেতিয়া আক্ৰান্ত হৈ ক্ষয় ঘটে ক্ষয়ীভৱন হয় আৰু ক্ষয়ীভৱনৰ পৰা ৰোধ কৰিবলৈ আমি কি কৰো ক্ষয়ীভৱনৰ পৰা আমি ৰোধ কৰিবলৈ তাতে আমি ৰং কৰো নহলে কি কৰো যিবিলাক লুৰ বস্তু কিবিলাক আছে সেইবিলাকক আমি কি কৰো গ্ৰীচ আনো তাৰ পিছত চোৱা যেনেকৈ এক্সাম্পল চোৱা সিলভাৰৰ ওপৰত পৰা কলা চামনি কপাৰৰ ওপৰত পৰা হেউজিয়া চামনি ক্ষয়ীভৱনৰ অন্য এটা উদাহৰণ ক্ষয়ীভৱনৰ বাবে গাড়ী মটৰ দলং লুৰ বেৰা জাহাজ আৰু ধাতুৰে তৈয়াৰী সকলো বস্তু বিশেষকৈ লুৰে তৈয়াৰী বস্তুবোৰ নষ্ট হয় লুৰ ক্ষয়ীভৱন এটা গুৰুতৰ সমস্যা হে বেয়া হোৱা লুৰ হলনি নামত প্ৰতি বছৰ বৃহৎ অংক টকা খৰচ কৰা হয় তোমালোকে অধ্যায় 3 এই বিষয়ে পাবা ক্ষয়ীভৱনৰ বিষয়ে লেসন 3 ধাতু আৰু অধাতু আছে নহয় তেতিয়া তোমালোকে পাবা চোৱা ইয়াৰ পিছত আমি আলোচনা কৰিম দুৰ্গন্ধিতা বা ৰেনচিডিটি চোৱা গৰমৰ দিনত কি হয় এই যেটো বৰ্তমান আহি আছে দিনটো যে কি হয় যে যেতিয়া ৰাতিপুৱা মাকে বনাই খুৱাই দিলে তোমাক স্কুলত আহিলা আহাৰ পিছত যেতিয়া গধূলা তুমি ঘৰত যাবা সেই ৰাতিপুৱা খোৱা বস্তুটো যদি গধূলা দিয়ে তোমাক ছুটিৰ পিছত যদি তোমাক দিয়ে গধূলি তেতিয়া তোমাৰ কি হ'ব যে বস্তুটো টেঙা টেঙা লাগে অলপ মানে বস্তুটো পানী জমি যায় আৰু ইয়াকে কোৱা হয় দুৰ্গন্ধিতা ই কি হয় জাৰিত হয় অক্সিজেনৰ লগত যোগ হৈ যায় যোগ হৈ জাৰিত হৈ যায় আৰু জাৰিত হোৱাৰ ফলত নষ্ট হৈ যায় সেইকাৰণে ইয়াক কি বুলি কোৱা হয় দুৰ্গন্ধিতা বা ৰেনচিডিটি বুলি কোৱা হয় আৰু ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি সিটো পেকেটত তুমি পেক কৰি আছা চিপছ বা চৰ্বি জাতীয় বস্তুবোৰ তাতে নাইট্ৰজেন ভৰাই দিয়া আৰু নাইট্ৰজেন উপস্থিতিত থাকিলে অক্সিজেনে ইমান বিক্ৰিয়া কৰিব নোৱাৰে তাৰ পিছত এন্টি কি পদাৰ্থ সোমাই দিয়া নহলে তুমি প্ৰতিজাৰক পদাৰ্থ সোমাই দিয়া তেনেকুৱা কিছুমান এন্টিঅক্সাইড পাব হয় সেইবোৰ সোমাই দিব পাৰা তুমি এনেকে তুমি কি কৰিব পাৰা জাৰণ নঘটাকৈ অলপ বেছি টাইম ৰাখিব পাৰা নহলে বস্তুটো বেয়া হৈ যাব এতিয়া চোৱা আমি কুৱেশ্যন আনসাৰলৈ যাম 50 লৈ আমি কুৱেশ্যন আনসাৰ কৰিছো আগৰ ভিডিঅত যদি তোমালোকে চোৱা নাই চাই লবা এনেকে কুৱেশ্যন আনসাৰ পিডিএফ যদি তোমালোকৰ লাগে তোমালোকে কমেন্টত জনাবা আৰু তোমালোকে ভিডিঅৰ পৰা লিখি লব পাৰিবা পাউজ কৰি কিনে ধুনীয়াকৈ লিখি লব পাৰিবা এইবোৰটো ধুনীয়াকৈ স্পষ্টকৈ দেখা যাব গতিকে চোৱা এতিয়া 51 টো আমি কি কৰিছো চোৱা জৰ পৰা ৰখি গৈছিলো 50 আমি 51 তাৰ পৰা ষ্টাৰ্ট কৰিছো যে আগৰ কনসেপ্ট অলপ লৈ লৈছো কি কনসেপ্ট চোৱা বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় এই সমূহ বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা চোৱা সংযোজন আৰু বিযোজন বিক্ৰিয়া চোৱা মই এটা বিক্ৰিয়া লিখিছো যেনেকৈ তুমি কি কৰিছা ক্যালসিয়াম অক্সাইড মানে পুৰা চোন যেটো তুমি পানীৰ লগত মিক্স কৰিছা তাৰ লগত মিক্স কৰিছা পানীৰ লগত কৰাৰ লগে লগে তুমি নিশ্চয় জানা তাপ উৎপন্ন হ'ব তাতে কি হ'ব তাপ উৎপন্ন হ'ব আৰু কি হ'ব ক্যালসিয়াম হাইড্ৰ অক্সাইড যেটো আমি শীতলিত চূন বুলি কওঁ যেটো বা চূন কিছুমানে খায় বা চূনটো ব্যৱহাৰ কৰে ক'ত পানী ৰং হানিবলৈ ব্যৱহাৰ কৰে এতিয়া চোৱা সন্তুলিত চাই লোৱা অক্সিজেন দুটা ইয়াত অক্সিজেন কেইটা আছে এটা গতিকে আমি কি কৰিম ইয়াতে অক্সিজেন এটা আৰু এটা দুটাই আছে ঠিকে আছে হাইড্ৰোজেন দুটা হাইড্ৰোজেন দুটা আছে ক্যালসিয়াম এটা আছে
গতিকে চোৱা ইয়াতে কি হল যে দুই বা ততোধিক পদাৰ্থ মানে এটাতকৈ বেছি বিক্ৰিয়কে যে বিক্ৰিয়াটো কৰিছে তাক কি বুলি কোৱা হয় বিক্ৰিয়ক বিক্ৰিয়কে এটা মাত্ৰ বিক্ৰিয়া জাত পদাৰ্থ উৎপন্ন কৰিছে কেইটা উৎপন্ন কৰিছে এটা উৎপন্ন কৰিছে মানে সব কেইটা মিলি এটা উৎপন্ন কৰিছে লগতে তাপো হৈছে তাপ উৎপন্ন হলে তাপবৰ্জি বিক্ৰিয়া এতিয়া চোৱা যেহেতু দুই বা ততোধিক বিক্রিয়া এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন করেছে ইয়াক আমি কি বলি কম ইয়াক কম সংযোজন ই হব সংযোজন সংযোজন এতিয়া কথা হল যে আমি যদি এতিয়া ক্যালসিয়াম হাইড্রোক্সাইডক তাপ দিও পুরা লৈ কিনে কি দিলো তাপ দিলো ই তাপ শোষণ কৰিব কৰি কিনে আকৌ পুনৰ ক্যালসিয়াম অক্সাইড প্লাস পানী উৎপন্ন কৰিব যেহেতু এটা বিক্রিয়কে দুই বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন কৰিছে তাক কোৱা হ'ব বিযোজন বিযোজন কাক কয় মানে এটাই যদি এটাতকৈ বেছি পদাৰ্থ উৎপন্ন কৰে বিক্রিয়াজাত পদাৰ্থ তাক কি বুলি কোৱা হ'ব বিযোজন মানে ভাঙি দিলে আৰু যদি এটাতকৈ বেছি পদাৰ্থই এটা মাত্ৰ পদাৰ্থ উৎপন্ন কৰে বিক্রিয়াজাত পদাৰ্থ উৎপন্ন কৰে তেতিয়াহ'লে তাক কোৱা হ'ব সংযোজন মানে বেছিৰ পৰা সংযোগ কৰি কিনে কম বস্তু উৎপন্ন কৰিলে আৰু বিযোজন মানে হল যে কম বস্তুৰ পৰা বেছি বস্তু উৎপন্ন কৰিলে ভাঙি দিলে তাক কোৱা হ'ব বিযোজন সেই কাৰণে সংযোজন বিক্ৰিয়াক বিযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় বা বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় লিখিছো ইয়াত সংযোজন বিক্ৰিয়াত দুই বা ততোধিক বিক্ৰিয়কে মানে আনসাৰখিনি এই কাৰণে লিখি লৈছো ডিটিপি কৰি লৈছো কাৰণ ইয়াতে লিখি প্ৰতিটো আনসাৰ লিখি লিখি যেতিয়া কৈ যাম তেতিয়া যথেষ্ট সময়ৰ দৰকাৰ পৰিব ক্লাছ বহুত দীঘল হৈ যাব নৰমালি 1 ঘণ্টা ক্লাছ 2-3 ঘণ্টাৰ হৈ যাব গতিকে তোমালোকে বৰিং হৈ যাবা সেইকাৰণে মই বুজাই দিম ধুনীয়াকে সংযোজন বিক্রিয়াত দুই বা ততোধিক বিক্রিয়কে এটা মাত্র বিক্রিয়াজাত পদার্থ উৎপন্ন হয় এটু জানো আনহাতে বিযোজন বিক্রিয়াত এটা মাত্র বিক্রিয়কে দুই বা ততোধিক বিক্রিয়াজাত পদার্থ উৎপন্ন হয় এতিয়া হেহে বিযোজন বিক্রিয়াক সংযোজন বিক্রিয়াক বিপৰীত বলা হয় এক্সাম্পল আছে নেক্সট ওয়ান অপহরণ বা প্রতিস্থাপন বিক্রিয়া কাক বলে উদাহরণ দিয়া অলপ আগত আমি গম পালো যে সাপোজ আইরন আমি কপাৰ সালফেটৰ দ্ৰৱত ডুবাইছিলো লগে লগে ই কি কৰিলে কপাৰক আঁতৰাই দিলে দি আইৰন সালফেট হৈ গল মানে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিষ্ঠিত হয় তাক কি বুলি কোৱা হয় অপহৰণ বিক্ৰিয়া এটা অধিক সক্ৰিয় মৌলই আন এটা কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিষ্ঠিত হয় তাকে কি বুলি কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে এক্সাম্পলটো জানাই আমি ডিসকাস কৰিছো অলপ আগত নেক্সট ওয়ান 53 নম্বৰ চোৱা যে দুটা পৰীক্ষা নলী এ আৰু বি লোৱা দুটা পৰীক্ষা নলী কি লোৱা এ আৰু বি লোৱা ললো এতিয়া দুইটাতে 10 ml কৈ কপাৰ সালফেটৰ দ্ৰৱ ভৰোৱা ভৰাই ললো এটা পৰিষ্কাৰ লোহাৰ গজাল ৰে গহা লোহাৰ গজাল সেন পেপাৰে গহি লোৱা 8 ৰাখা এটা কোট ৰাখিছো আমি 8 মানে গজালটো গহি লৈছো আনটো অপৰিষ্কাৰ গজাল বিত ৰাখা কোট ৰাখিছো বিত দুইটা পৰীক্ষা নলী 20 মিনিট ধৰি থৈ দিয়া এই গজাল এটা পৰিষ্কাৰ কৰি লৈছো সেন পেপাৰে বালিয়া কাগজেৰে কৰি কিনে কত থৈছো কপাৰ সালফেটৰ দ্ৰৱত আনটো এনেই থৈছো চোৱা এতিয়া তল প্ৰশ্নবোৰ উত্তৰ দিয়া 20 মিনিট পিছত কি পৰিৱৰ্তন দেখা যায় যে 20 মিনিট পিছত নীলা কপাৰ সালফেটৰ দ্ৰৱ হেউজিয়া হয় আৰু কপাৰ জমা হয় তাৰ পিছত কি হয় চোৱা কাৰ্যকলাপটো বৰ্ণনা কৰা কপাৰ সালফেট দ্ৰৱত লোহাৰ গজাল ডুবোৱা হয় কিছু সময় পিছত আইৰনে কপাৰ সালফেটক খেদি দিয়ে মানে অপসাৰিত কৰে দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি আইৰন সালফেট গঠন কৰে আৰু কপাৰ জমা হয় সেই কাৰণে যেটো ফাৰ্ষ্টত আমাৰ কপাৰ সালফেট আছে এটো আইৰন সালফেটলৈ পৰিৱৰ্তন হয় আৰু কালাৰটো চেঞ্জ হৈ যায় আৰু কপাৰ জমা হৈ যায় ওপৰত যেটো কপাৰৰ আৱৰণ পৰে হেতু নাইকিয়া হৈ যায় এতিয়া চোৱা লোহাৰ গজালখন বালিয়া কাগজেৰে গহাৰ কি দৰকাৰ যে লোহাৰ গজালখনত থকা জং আৰু মলি আঁতৰাবলৈ সহজে বিক্ৰিয়া ঘটাবলৈ লোহাৰ গজালখন আমি বালিয়া কাগজেৰে আঁতৰাইছো মানে সাফা কৰিছো পৰীক্ষা নলী এ আৰু বি পাৰ্থক্য কিয় দেখা যায় কাৰণ পৰীক্ষা নলীত এ আছিলে পৰিষ্কাৰ গজাল সাফা কৰা গজাল আৰু পৰীক্ষা নলী বিত আছিলে সাফা নকৰা গজাল সাফা নকৰা গজাল থকাৰ কাৰণে তাতে বিক্ৰিয়াটো কি হ'ব লেহেমিয়া হ'ব চোৱা পৰীক্ষা নলী এ পৰিষ্কাৰ গজাল থকাৰ বাবে বিক্ৰিয়া বেছি হয় আৰু পৰীক্ষা নলী বি অপৰিষ্বিত তো হ'ব বিত অপৰিষ্কাৰ গজাল থকাৰ বাবে থাকাৰ নহয় এটো থকাৰ বাবে বিক্ৰিয়া কম হয় তাৰ পিছত চোৱা কোন ধাতু অধিক সক্ৰিয়
ইয়াতে কোন ধাতু ইয়াতে আইৰণ কপাৰতকৈ অধিক সক্ৰিয় সংগঠিত হোৱা ৰাসায়নিক বিক্ৰিয়াটো এইটো আমি বহুতবাৰ পাইছো বিক্ৰিয়াটো এক্সাম্পলতো পালো কিতাবৰ মাজতো পালো আমি কুৱেশ্যনো পালো যে আইৰণ সালফেটে কপাৰ সালফেটৰ পৰা কপাৰক আঁতৰাই আইৰণ সালফেট উৎপন্ন কৰে আৰু কপাৰ উৎপন্ন কৰে পদক্ষেপ কাক বোলে সোৱা কোনো ৰাসায়নিক বিক্ৰিয়াত পানীত জমা হোৱা অদ্ৰাব্য পদাৰ্থক পদক্ষেপ বোলে মানে যেটো অদ্ৰাব্য পদাৰ্থ হয় তাকে কি বুলি কোৱা হয় পদক্ষেপ বুলি কোৱা হয় আৰু এক্সাম্পলটো সোৱা যেনেকে সোডিয়াম সালফেটৰ দ্ৰৱ বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱৰ লগত মিক্স কৰি দিছো মিক্স কৰাৰ পিছত সোৱা ই কি হৈছে সোডিয়াম আৰু ক্লোৰিন আয়নৰ বিনিময় হৈছে সোডিয়াম এটা ইলেক্ট্ৰন এৰি দিছে ক্লোৰিনে লৈ লৈছে লোৱাৰ পিছত বেৰিয়াম সালফেটো উৎপন্ন হৈছে সো ইয়াত 2 দি দিয়া বা সন্তুলন হৈ গল এতিয়া চাবা সন্তুলন কেনেকৈ কৰিছো সোডিয়াম দুটা আছে ইয়াত 2 দিছো 2 দিয়াৰ লগে লগে ক্লোৰিন কেটা হৈ গৈছে দুটা এতিয়া চোৱা ইয়াত আয়নৰ বিনিময় হৈছে দ্বি অপহৰণ বিক্ৰিয়াও হয় আৰু এটা চাবা এই যে বেৰিয়াম সালফেট ই অদক্ষেপ উৎপন্ন হৈছে আৰু এই বিক্ৰিয়া কোৱা হ'ব অদক্ষেপন বিক্ৰিয়া নিশ্চয় বুজি পাইছা যে জমা হোৱা অদ্ৰৱণীয় পদাৰ্থবিলাকক যেটো গলি নাযায় কিন্তু মানে একেবাৰে মিক্স হৈ নাযায় সমহত্ব মিশ্ৰণ নহয় একেবাৰে মিক্স হৈ নাযায় যেনেকৈ নিমখ আৰু পানী মিশ্ৰণ তেনেকুৱা নহয় মানে যেটো আমি পুৰাচুন যেনেকৈ মিক্স কৰিলে যেটো হয় তেনেকুৱা টাইপৰ গাঢ় এটা দ্ৰৱ পোৱা যায় আৰু হেতু কোৱা হয় অদক্ষেপ অদক্ষেপন বিক্ৰিয়াটো গম পালা যে যত অদক্ষেপ উৎপন্ন হ'ব সেই বিক্ৰিয়াটো কি বুলি কোৱা হ'ব অদক্ষেপন বিক্ৰিয়া ইয়াৰ লগতে দ্বি অপহৰণ বিক্ৰিয়াও ইয়াতে গম পালা যে যত তোমাৰ কি হ'ব আয়নৰ বিনিময় হ'ব তাক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া কোৱেশ্চন আছে 55 নম্বৰ অদক্ষেপন বিক্ৰিয়া কাক বোলে সো যি বিক্ৰিয়াত অদক্ষেপ উৎপন্ন হয় তাক অদক্ষেপন বিক্ৰিয়া বোলে এক্সাম্পলটো চাই নেক্সট তাৰ পিছত দ্বি অপহৰণ ইতিমধ্যে তোমালোকে গম পালা দ্বি অপহৰণ মানে হল যত আয়নৰ বিনিময় হয় তাক কি বুলি কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটি নতুন পদাৰ্থ উৎপন্ন হয় তাক কি বুলি কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া 56 নম্বৰ কোৱেশ্চনটো আছিল দ্বি অপহৰণ বিক্ৰিয়া গম পালা ইয়াতে কি হৈছে সোডিয়াম আৰু ক্লোৰিনৰ মাজত আয়নৰ বিনিময় হৈছে বিনিময় হৈ সোডিয়াম ক্লোৰাইড উৎপন্ন হৈছে আৰু সেই কাৰণে ইয়াক কোৱা হয় দ্বি অপহৰণ বিক্ৰিয়া ইয়াক কি বুলি কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া 57 নম্বৰটো চাবা এটা পৰীক্ষানলীত 3 মিলিমিটাৰ সোডিয়াম সালফেটৰ দ্ৰৱ লোৱা হল আন এটা পৰীক্ষানলীত 3 মিলিলিটাৰ বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱ লোৱা হল দুটা পৰীক্ষানলীত টেষ্ট টিপত কি কৰা হৈছে যে সোডিয়াম সালফেট লৈছে সেম কোয়ান্টিটিত বেৰিয়াম ক্লোৰাইড আন এটা পৰীক্ষানলীত লোৱা হৈছে এতিয়া দুইটা দ্ৰৱ একেলগে মিহলাই দিয়া হল আৰু পৰিৱৰ্তন লক্ষ্য কৰা হল তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া এইবিলাক প্ৰশ্ন সাধাৰণতে তোমালোকৰ কাৰ্যকলাপৰ পৰা লোৱা হৈছে মানে আমি নোটটো এনেকৈ বনাইছো যে 100% গাইডেন্স যাতে ইয়াৰ পৰা তোমালোকে পোৱা যদি তোমালোকে পিডিএফ টো লাগে তোমালোকে কমেন্ট কৰিবা আমি টেলিগ্ৰাম নহলে হোৱাটছআপৰ চেনেলৰ জৰিয়তে তোমালোকক পিডিএফ দিবলৈ চেষ্টা কৰিম নহলে ভিডিঅৰ ডেসক্ৰিপচনতো আমি পিডিএফৰ লিংক তোমালোকক দি দিম তোমালোকে আৰামত পাই যাবা এইবোৰ কিন্তু এটা কথা তোমালোকে হাতে লিখি লব লাগিব কোৱেশ্চন আনসাৰখিনি পিডিএফ লৈ কিনে জেৰক্স কৰি যদি পঢ়া নহয় মনত ৰাখিব নোৱাৰিবা জেৰক্স বস্তুৰ পৰা পঢ়িলে মনত কম থাকে তুমি হাতে লিখিলে লিখোতে 30% 40% আহি যায় আৰু লিখাটো প্ৰেক্টিস হয় বানানটো কম ভুল হয় গতিকে জিয়া হোক সোৱা আমি সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড আমি লৈছো Na2SO4 আৰু BaCl2 আমি লৈছো এতিয়া কোৱেশ্চনবোৰ সোৱা কি কৈছে এই কাৰ্যকলাপটোত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ নাম লিখা কি দ্ৰব্য আমি পাইছো ইয়াত আমি দুটা দ্ৰব্য পাইছো কি পাইছো এটা পাইছো বেৰিয়াম ক্লোৰাইড আৰু এটা পাইছো আমি কি পাইছো আৰু এটা পাইছো বেৰিয়াম ক্লোৰাইড আৰু এটা পাইছো সোডিয়াম সালফেট দুটা পাইছো গতিকে আমি কি লিখিম যে এই কাৰ্যকলাপটোত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ নাম হল সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড নেক্সট কোৱেশ্চন সোৱা কাৰ্যকলাপটোত কি পৰ্যবেক্ষণ দেখা যায় পৰ্যবেক্ষণ দেখাৰ আগতে ভিডিওটো লাইক কৰি দিয়া আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিয়া আৰু WhatsApp চেনেল জয়েন হ'ব পাৰিবা কিউআৰ আহি আছে অলপ সময় পিছে কিউআৰ আহি আছে তোমালোকে স্ক্ৰিন কৰি ল'ব পাৰা আৰু নহলে তোমালোকে WhatsAppত গৈ চেনেলৰ অপচনত গৈ তোমালোকে অনেষ্ট লাৰ্নাৰ বুলি সাৰ্চ কৰিবা সো কি পৰ্যবেক্ষণ আমি কৰিলো যে সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড আমাৰ আছিল সোডিয়াম সালফেট আৰু কি আছিল বেৰিয়াম ক্লোৰাইড সো মই লিখি আছো
সোডিয়াম সালফেট বেৰিয়াম ক্লোৰাইড এইটো নহয় জানো এইটোৱে হয় বেৰিয়াম ক্লোৰাইড কি কৰিব জানা তোমালোকে নিশ্চয় জানা সোডিয়ামটো আয়নীয় যৌগ আয়নীয় মৌল কাৰণ সোডিয়াম এলিমেন্ট নাম্বাৰ ইয়াৰ পাৰমাণৱিক সংখ্যা হল 11 ই কি কৰে 281 ইয়াৰ যোজক কক্ষত এটা ইলেক্ট্ৰন থাকে ই এৰি দিয়ে আকৌ ক্লোৰিন কি সোৱা 17 গতিকে 287 ই এটা গ্ৰহণ কৰিবলৈ ব্যস্ত হৈ থাকে গতিকে সোডিয়াম আৰু ক্লোৰিনৰ মাজত যেহেতু ইয়াতে বিক্ৰিয়াটো হৈছে সোডিয়াম আৰু ক্লোৰিন কি কৰিব আয়নৰ বিনিময় কৰি আয়নীয় যৌগ গঠন কৰি দিব তাৰ পিছত পালা বেৰিয়াম সালফেট দুইটা যোজ্যতা সেম বেৰিয়াম সালফেট এতিয়া সোডিয়াম কেইটা আছে এটা ইয়াত আছে দুটা দুই দি দিয়া ক্লোৰিন কেইটা হৈ গল দুটা ইফালে ক্লোৰিন কেইটা আছে দুটা বিন্দাস এতিয়া সোৱা ইয়াত আয়নৰ বিনিময় হৈছে গতিকে সোডিয়াম ক্লোৰাইড আৰু কি উৎপন্ন হৈছে বেৰিয়াম সালফেট গতিকে আমি পৰ্যবেক্ষণ কৰি কি পালো যে কাৰ্যকলাপটোত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও এটা বগা ৰঙৰ পদক্ষেপ গঠন হৈছে কোন বেৰিয়াম সালফেট উৎপন্ন হৈছে বেৰিয়াম সালফেট উৎপন্ন হৈছে কাৰ্যকলাপটোত গঠিত পদক্ষেপটোৰ নাম কি বেৰিয়াম সালফেট তাৰ পিছত পৰীক্ষাটোত কৰাৰ সময়ত কি কি সাৱধানতা লবা যিকোনো ৰাসায়নিক পৰীক্ষাটা কৰাৰ সময়ত ল্যাবৰেটৰীত তুমি বিভিন্ন ধৰণৰ সাৱধানতা ল'ব লাগে এইটো পৰীক্ষাৰ কাৰণে কি কি ল'বা তুমি এইটো পৰীক্ষাৰ কাৰণে ক নম্বৰ ল'বা পৰীক্ষা নলীসমূহ পৰিষ্কাৰ হ'ব লাগিব পৰীক্ষাটো কৰোতে শুদ্ধ পৰিমাণৰ দ্ৰৱ ব্যৱহাৰ কৰিব লাগিব ৰাসায়নিক পদাৰ্থ সাৱধানতাৰে ব্যৱহাৰ কৰিব লাগে তোমালোকে যদি তোমালোকৰ স্কুলত ল্যাবৰেটৰী আছে তোমালোকে যদি প্ৰ্যাকটিক্যাল কৰি আছা তেনেহলে নিশ্চয় প্ৰ্যাকটিক্যাল কৰোতে কেমিক্যাল ৰিঅ্যাকশন বিলাক কৰোতে তোমালোকে শিক্ষকৰ অনুমতি নোলোৱাকৈ কোনো ধৰণৰ এক্সপেৰিমেন্ট কোনো ধৰণৰ দ্ৰৱ তোমালোকে মিহলাব নালাগে বা নিমিহলাবা কাৰণ তোমালোকে বিপদত পৰি যাবা কৰ পৰা কি ৰিঅ্যাকশন হ'ব তোমালোকে গম নাপাবা তাৰ পিছত সংগঠিত হোৱা ৰাসায়নিক বিক্ৰিয়াটোৰ সুষম ৰাসায়নিক সমীকৰণ লিখা আমি লিখিলো ওপৰ লিখিয়ে দিছো সো এতিয়া আৰু কিবা এটা কোৱেশ্চন কৈছে কি কোৱেশ্চন কৈছে সংগঠিত বিক্ৰিয়াটোৰ প্ৰকৃতি কি সো যেহেতু আয়নৰ বিনিময় হৈছে গতে প্ৰক্ৰিয়াটো দ্বি অপহৰণ আৰু যেহেতু অদক্ষেপ উৎপন্ন হৈছে এটো কি হ'ব অদক্ষেপন বিক্ৰিয়া গম পালা যে সংগঠিত বিক্ৰিয়াটোৰ প্ৰকৃতি হল দ্বি অপহৰণ বা অদক্ষেপন বিক্ৰিয়া এতিয়া চল আমাৰ ক্লাসটো প্ৰায় 1.5 ঘন্টা ক্লাস হ'ব গতিকে তোমালোকে বহি কলম লৈ ভালকে বহি যাবা ভিডিওটো পাস কৰি তোমালোকে কোৱেশ্চন আনসাৰখিনি লিখি লবা তোমালোকে জেৰেক্স কৰি নলবা পাৰাপক্ষত লিখি লবা আৰু এনি ডাউট কমেন্ট বক্সত লিখিবা মই আছো 100% গাইড দিম তোমালোকক তাৰ পিছত চোৱা 58 নম্বৰ কোৱেশ্চন চোৱা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় চোৱা লুৰ গজাল এটা যদি তুমি ডুবাই ৰাখা ক'ত ডুবাই ৰাখা কপাৰ সালফেটৰ দ্ৰৱত ক'ত কপাৰ সালফেটৰ দ্ৰৱত তুমি যদি কপাৰ সালফেটৰ দ্ৰৱত তুমি যদি লুৰ গজাল এটা ডুবাই ৰাখা তেতিয়া হলে ৰঙৰ কি পৰিৱৰ্তন হয় চোৱা আইৰন কি কৰিব আইৰনে কপাৰক কি কৰিব খেদি দিব কাৰণ আইৰন কপাৰতকৈ অধিক সক্ৰিয় আইৰনে কপাৰক খেদি কিনে নিজে কি উৎপন্ন কৰিব আইৰন সালফেট আৰু কপাৰক খেদি দিব যেতিয়া আইৰন সালফেট উৎপন্ন কৰিব তেতিয়া কি হ'ব ৰঙৰ পৰিৱৰ্তন হ'বই গতিকে কি লিখা আছে চোৱা লু অথবা আইৰন কপাৰতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি আইৰন সালফেট উৎপন্ন কৰে কি উৎপন্ন কৰে আইৰন সালফেট উৎপন্ন কৰে হেহে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন হয় এটো কোনটো বিক্ৰিয়াৰ কনসেপ্ট আহিছে অপহৰণ বিক্ৰিয়াৰ কনসেপ্ট ইয়াতে আহিছে যে আইৰনে কপাৰক কি কৰে অপহৰণ কৰি দিয়ে আৰু কৰি নিজে প্ৰতিষ্ঠিত হয় সেই কাৰণে কপাৰ সালফেট দ্ৰৱৰ কালাৰে চেঞ্জ হৈ যায় কাৰণ দ্ৰৱটোৱে চেঞ্জ হৈ যায় এতিয়া 59 নম্বৰ কোৱেশ্চন চোৱা লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰৱ দুটা মিহলাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া চোৱা আমি কি কৰিছো লেড নাইট্ৰেট মিহলাইছো লেড নাইট্ৰেট মিহলোৱাৰ পিছত চোৱা আমি লেড নাইট্ৰেট মিহলাইছো লেড নাইট্ৰেট চোৱা এনেকে ৰাখি আছো চোৱা লেড নাইট্ৰেট পিবি লেডৰ যোজ্যতা কিমান 2 নাইট্ৰেটটো 1 জানাই আৰু লেড নাইট্ৰেট আৰু পটাছিয়াম আয়োডাইড চোৱা পটাছিয়ামৰ যোজ্যতা 1 আয়োডিনৰ 1 এতিয়া কি হ'ব চোৱা এতিয়া ইয়াতে চোৱা কি উৎপন্ন হ'ব এক নম্বৰ হ'ব
সো পটাছিয়াম আয়োডাইড সো বিক্ৰিয়াবিলাক লিখোতে তোমালোকৰ তেতিয়াই সহজ হ'ব যেতিয়া তোমালোকে যোজ্যতাখিনি ক্লিয়াৰ কৰিবা এতিয়া সো 20টা মৌল কেলছিয়ামলৈ তোমালোকে যোজ্যতাটো ক্লিয়াৰ কৰিবা তাৰ উপৰিও কিছুমান মৌল যেনে কি লিড আয়োডিন পটাছিয়ামটো জানিবাই কপাৰ এইবিলাক সোডিয়ামটো জানিবাই গতিকে 20টা মৌললৈ জনাৰ পিছতো আয়োডিন জিংক লিড এইবিলাক কিছুমান মৌল কপাৰ এইবিলাকৰ যোজ্যতা তোমালোকে লাৰ্ন কৰি লবা মুখস্থ কৰি লবা তেতিয়া তোমালোকৰ কাৰণে বহুত সহজ হ'ব আৰু যৌগ গঠনটো ক্লাছ 9ত শিকি আহিছা যদি শিকা নাই মোৰ ভিডিও বিলাক আহিব তোমালোকে চাই লবা ডেসক্ৰিপচনত লিংক থাকিব তোমালোকে চাই লবা এতিয়া চোৱা লেডে কি কৰিব আইৰণৰ লগত বিক্ৰিয়া কৰি লেড আয়োডাইডৰ লগত আইৰন নহয় আয়োডাইডৰ লগত বিক্ৰিয়া কৰি লেড আয়োডাইড উৎপন্ন কৰিব PbI2 প্লাস পটাছিয়ামে কি কৰিব নাইট্ৰেট উৎপন্ন কৰিব পটাছিয়াম নাইট্ৰেট পটাছিয়ামৰ যোজ্যতা 1 নাইট্ৰেটৰ যোজ্যতা 1 এতিয়া সোৱা যেহেতু নাইট্ৰেট কেইটা আছিল দুটা আছিল এটা আছে দুই দি দিয়া পটাছিয়াম কেইটা দিব লাগিব দুই এতিয়া সোৱা পটাছিয়াম দুটা হোৱাৰ লগে লগে আয়োডাইড কেইটা গল দুটা আৰু ইয়াতো আয়োডিন দুটা আছে অতি সন্তুলন আমি কৰিলো এতিয়া আমি বিক্ৰিয়াটো কোৱেশ্চনটো বুজি ললো যে লেড নাইট্ৰাইডে পটাছিয়াম আয়োডাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লেড আয়োডাইড আৰু কি উৎপন্ন কৰে পটাছিয়াম নাইট্ৰাইড উৎপন্ন কৰে এতিয়া সোৱা কোৱেশ্চন কি কৈছে উৎপন্ন হোৱা অদক্ষেপৰ ৰং কি আছিল অদক্ষেপ যৌগটোৰ নাম কি এটা অদক্ষেপ কোনটো হ'ব যেটো আমাৰ নাইট্ৰেট হ'ব সোৱা নাইট্ৰেট হ'ব সোৱা আয়োডাইড যেটো হ'ব উৎপন্ন হোৱা অদক্ষেপৰ ৰং উজ্জ্বল হালধীয়া আছিল যেটো আমি ৰিঅ্যাকশন কৰিলো ৰিঅ্যাকশনৰ পিছত যেটো উৎপন্ন হল কালাৰটো কি হৈ গল হালধীয়া আৰু অদক্ষিপ্ত যৌগটোৰ নাম কি আয়োডাইড বা লেড আয়োডাইড পদক্ষেপটো যৌগ কোনটো লেড আয়োডাইড নিশ্চয় বুজিলো তাৰ পিছত চোৱা বিক্ৰিয়াটোৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আমি সাইডত লিখিয়ে দিলো তাৰ পিছত চোৱা এই বিক্ৰিয়াটো এইটো এটা দ্বিঅপন বিক্ৰিয়া হয় নে নিশ্চয় হয় সো কেনেকৈ হয় চোৱা উক্ত বিক্ৰিয়াটো লেড আৰু আয়োডিনৰ মাজত আয়নৰ বিনিময় হৈ লেড আয়োডাইড উৎপন্ন হৈছে চোৱা ইয়াৰ যোজ্যতা হল 2 আয়োডিনৰ যোজ্যতা কিমান 2 আৰু আয়োডিনৰ যোজ্যতা হল 1 লেডৰ যোজ্যতা হল 2 এই যোজ্যতাটো কোড হৈছে আয়োডিনত হৈছে আৰু আয়োডিনৰ যোজ্যতাটো কোড আহিছে লেডত আহিছে গতিকে লেড পিবিৰ 1 হৈছে 1 টো শো কৰিব নালাগে আৰু পিবিৰ যোজ্যতা যেটো 2 আছিল কোড গৈছে আয়োডিনত গৈছে গতিকে PbI2 হৈছে যেহেতু এই আয়নৰ বিনিময় হৈছে গতিকে এটা কি দ্বি অপহৰণ বিক্ৰিয়া হয় নেক্সট ওয়া 60 নম্বৰ কোৱেশ্চন চোৱা 60 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে অপহৰণ আৰু দ্বি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা চোৱা তোমালোক কনসেপ্ট শিকোৱা হৈছে যে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া হল যে যি বিক্ৰিয়াত অধিক সক্ৰিয় মৌল কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা অপসাৰিত কৰে যেনেকৈ চোৱা আইৰনে কি কৰিছে কপাৰক তাৰ যৌগৰ পৰা খেদি দিছে খেদি কিনে নিজে আইৰন সালফেট উৎপন্ন কৰিছে আৰু কপাৰক সাইড কৰি দিছে না নাই যে আইৰনে কি কৰিছে আইৰনে কপাৰ সালফেটৰ পৰা কপাৰক খেদি দিছে দি আইৰন সালফেট উৎপন্ন কৰিছে আইৰন সালফেট উৎপন্ন কৰিছে ইয়াকে কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া যে অধিক সক্ৰিয় মৌল কম সক্ৰিয় মৌল তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিষ্ঠিত হৈছে মানে দুৰ্বলক খেদি দিছে দি নিজে বহি গৈছে যে তই গুছি যা বা তুমি পঢ়ি আছা বা তুমি কি কৰি আছা মোবাইলত ক্লাছ কৰি আছা তোমাৰ ডাঙৰ দাদা আহি কিনে ঐ তই গুছি যা মই মোবাইল চাম বা মই মোবাইলত কাম কৰিম এতিয়া বা মই ল্যাপটপত কাম কৰিম এতিয়া মানে ই অলপ তোমাতকৈ অধিক সক্ৰিয় হৈ গল ইয়াকে কোৱা হয় অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এতিয়া দ্বি অপহৰণ বিক্ৰিয়াটো কাক কয় চোৱা দ্বি অপহৰণ বিক্ৰিয়াটো আমি সিম্পল এটা एग्जांपल লিখিছো ইয়াত যে সোডিয়াম সালফেট দ্ৰৱই কি কৰিছে বেৰিয়াম ক্লোৰাইডৰ লগত বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে এতিয়া তোমালোকে নিশ্চয় জানা অলপ আগতে মই শিকালো যে সোডিয়ামৰ যোজ্যতা হল 1 ক্লোৰিনৰ যোজ্যতা 1 ক্লোৰিন এটা গ্ৰহণ কৰিব কাৰণ ই 7টা থাকে যোজক কক্ষত ইয়াৰ পাৰমাণৱিক সংখ্যা হল 17 সোডিয়াম হল 11 এটা এৰিবলৈ ই বহুত ব্যস্ত হৈ থাকিব গতি এৰাটো কোনে গ্ৰহণ কৰিব সোডিয়ামে গ্ৰহণ কৰিব আৰু সোডিয়ামে যেতিয়া এটা গ্ৰহণ কৰিব সোডিয়ামে গ্ৰহণ নকৰে ক্লোৰিনে গ্ৰহণ কৰিব সোডিয়ামে এৰিহে দিব কথাটো বুজি পাইছে না নাই কত মিষ্টেক হল যে সোডিয়ামে এটা টেক কৰিব ক্লোৰিনেহে গ্ৰহণ কৰিব ক্লিয়াৰ এতিয়া যে সোডিয়ামে এটা টেক কৰিব কোনে গ্ৰহণ কৰিব ক্লোৰিনে গ্ৰহণ কৰিব গ্ৰহণ কৰাৰ পিছত
পিছত কি হ'ব এনেকুৱা এটা বন্ডিং হ'ব যেটো আয়নীয় যৌগ বুলি কয় আৰু আয়নৰ বিনিময় হোৱাৰ লগে লগে তাক কোৱা হ'ব দ্বি অপহৰণ বিক্ৰিয়া ক্লিয়াৰ যে দ্বি অপহৰণ বিক্ৰিয়া কাক কয় যি বিক্ৰিয়াত আয়নৰ বিনিময় হয় তাক দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় আৰু অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক কয় যি বিক্ৰিয়া এটা অধিক সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে প্ৰতিষ্ঠিত হয় নেক্সট ওয়ান 61 আমি এটো টোটাল সম্ভবত 70 81 আমি ভিডিওটো দুটা পার্ট কৰি দিম আৰু এটা পার্ট কৰি দিম এটো নহলে বহুত দীঘল হৈ যাব গতিকে চোৱা $61 number চোৱা 61 number চোৱা সিলভাৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা চোৱা এটো তোমালোকৰ অনুসৰণিৰ পৰা লোৱা কোৱেশ্চন ইয়াতে কোৱেশ্চন এনেকুৱা আছে যে যিখিনি কোৱেশ্চন লেসনটো হ'ব পৰা সব মিক্স আছে একদম সব মিক্স আছে গতিকে বহুত কষ্ট কৰি বস্তুখিনি বনোৱা হৈছে তাৰ কাৰণে এটা লাইক কৰি দিবা তোমালোকে আৰু ভিডিওটো শেয়াৰ কৰি দিবা আৰু যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো এতিয়া কৰিবাই আৰু লগৰ বিলাকক শেয়াৰ কৰি দিবা ধুনিয়াকে মজাকে ক্লাস হ'ব ইয়াত এতিয়া চোৱা সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় সিলভাৰ আহৰণ কৰোতে কি কৰা হয় কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা চোৱা তোমালোকে নিশ্চয় জানা কি জানা যে সিলভাৰৰ যোজ্যতা কিমান 1 মই ইয়াত লিখি আছো সিলভাৰৰ যোজ্যতা 1 আৰু নাইট্ৰেটৰ যোজ্যতা 1 এতিয়া কপাৰৰ দ্বাৰা অপহৰণ কৰিম মানে কপাৰৰ দ্বাৰা কাক খেদিম সিলভাৰক খেদিম আমি কপাৰৰ যোজ্যতা কিমান 2 গতিকে কপাৰ নাইট্ৰেট যেতিয়া হৈ যাব ইয়াতে 2 আহি যাব আৰু সিলভাৰটো সাইড হৈ যাব গতিকে সিলভাৰক যেতিয়া আমি পৰিশোধন কৰিম সিলভাৰ নাইট্ৰেট সিলভাৰৰ লগত নাইট্ৰেট একদম পাৰ্টনাৰ হৈ থাকিব তেতিয়া তাক আঁতৰাবলৈ আমি কি কৰিম কপাৰ ব্যৱহাৰ কৰিম গতিকে কপাৰ নাইট্ৰেট হৈ যাব সিলভাৰটো আমাৰ সাইড হৈ গল সিলভাৰটো আমাৰ লাগে গতিকে এতিয়া সন্তুলন কৰা নাইট্ৰেট কেইটা আছে দুটা ইয়াতে 2 দিয়া সিলভাৰ কেইটা হৈ গল দুটা ইয়াতে সিলভাৰ দিয়া 2 দিয়া বাস খেল খতম এতিয়া চোৱা 62 নম্বৰ কোৱেশ্চন চোৱা জাৰণ কাক বোলে উদাহৰণ দিয়া জাৰণ মানে হল যে অক্সিজেন যোগ হোৱা বা হাইড্ৰোজেন ত্যাগ হোৱা আৰু এটা কনসেপ্ট আছে চোৱা যে ৰাসায়নিক বিক্ৰিয়াত যি প্ৰক্ৰিয়াত কোনো পদাৰ্থ ইলেক্ট্ৰন হেৰুৱায় মানে ইলেক্ট্ৰন ত্যাগ কৰে বা অক্সিজেন গ্ৰহণ কৰে অথবা হাইড্ৰোজেন ত্যাগ কৰে তাকে জাৰণ বুলি কোৱা হয় আমি ভাবিছিলো যে জাৰণ মানে অক্সিজেন লব নহলে হাইড্ৰোজেন হেৰুৱাব অক্সিজেন লব বা হাইড্ৰোজেন হেৰুৱাব আৰু লগতে যদি ইলেক্ট্ৰন হেৰুৱায় এইটো তিনটাৰ ভিতৰত যদি ই অক্সিজেন লয় বা যদি হাইড্ৰোজেন হেৰুৱায় বা যদি ই কি কৰে ইলেক্ট্ৰন হেৰুৱায় ত্যাগ কৰে তেতিয়া হলে তাক কোৱা হ'ব জাৰণ বা জাৰিত হোৱা বুলি কোৱা হ'ব চোৱা যেনেকে কপাৰ আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হৈছে এই অক্সিজেনটো কি কৰিছে নিজে জাৰিত হৈ গৈছে আৰু কপাৰে কি হৈছে অক্সিজেন লৈছে কপাৰে অক্সিজেন কি কৰিছে লৈছে লোৱাৰ কাৰণে ইয়াক কোৱা হ'ব কপাৰ অক্সাইড কি বুলি কোৱা হ'ব কপাৰ অক্সাইড বুলি কোৱা হ'ব আৰু কপাৰ অক্সাইড হোৱাৰ কাৰণে কপাৰ কি হৈছে জাৰিত হৈছে কপাৰ কি হৈছে জাৰিত হৈছে আৰু এই প্ৰক্ৰিয়াটো কি কোৱা হ'ব জাৰণ বুলি কোৱা হ'ব যে ইয়াত কপাৰ জাৰিত হৈছে লগতে আৰু এটা কনসেপ্ট চোৱা যদি কোনো যৌগই বা মৌলই কি কৰে অক্সিজেন ত্যাগ কৰে অক্সিজেন কি কৰে ত্যাগ কৰে হাইড্ৰোজেন কি কৰে গ্ৰহণ কৰে হাইড্ৰোজেন কি কৰে গ্ৰহণ কৰে বা ইলেক্ট্ৰন গ্ৰহণ কৰে তাক কি বুলি কোৱা হ'ব তাক কোৱা হ'ব বিজাৰণ বিজাৰিত হোৱা ইয়াতে অক্সিজেন বিজাৰিত হৈছে অক্সিজেন কি হৈছে বিজাৰিত হৈছে আৰু এটা কনসেপ্ট বুজি লোৱা যে যিয়ে জাৰণ হয় যিয়ে জাৰিত হয় ই বেলেগক বিজাৰিত কৰে সেইকাৰণে ই কি বিজাৰক যিয়ে জাৰণ হয় ই হ'ল বিজাৰক জাৰক কাক কয় যিয়ে বেলেগক বিজাৰিত হবলৈ সহায় কৰে চোৱা আৰু বিজাৰক কাক কয় যিয়ে বেলেগক জাৰিত হবলৈ সহায় কৰে মনত ৰাখিবা যে
চোৱা কুৱেশ্যন লিখাই আছে জাৰক কাক বোলে উদাহৰণ দিয়া ৰাসায়নিক বিক্ৰিয়াত যিবোৰ পদাৰ্থ নিজে বিজাৰিত হৈ আন পদাৰ্থক জাৰিত কৰে তাক জাৰক বুলি কোৱা হয় চোৱা জাৰক ইয়াতে জাৰক কোন হ'ব ইয়াতে জাৰক হ'ব অক্সিজেন মনত ৰাখিবা কথাটো জাৰণ হল যাৰ লগত অক্সিজেন যোগ হয় আৰু জাৰক হল যিয়ে যোগ কৰে অৰ্থাৎ যিয়ে বিজাৰণ হয় তাক জাৰক বুলি কোৱা হয় আৰু জাৰণ হল যাৰ লগত অক্সিজেন যোগ হয় মনত থাকিব জাৰক আৰু জাৰণ বা জাৰিত হোৱা দুটা বেলেগ বস্তু আৰু বিজাৰণটো হল যে যিয়ে অক্সিজেন হেৰুৱায় কিন্তু বিজাৰকটো হল যাৰ কাৰণে অক্সিজেনটো হেৰাই মানে যিয়ে অক্সিজেন হেৰাবলৈ সহায় কৰে ইয়াতে চোৱা কপাৰ হল জাৰিত হৈছে আৰু কপাৰ হল বিজাৰক অক্সিজেন বিজাৰিত হৈছে কিন্তু অক্সিজেন হল জাৰক মনত থাকিবনে অক্সিজেন বিজাৰিত হৈছে কিন্তু জাৰিত হবলৈ সহায় কৰিছে নহয় সেইকাৰণে ই হল জাৰক কপাৰ জাৰিত হৈছে কিন্তু বিজাৰিত হবলৈ সহায় কৰিছে নহয় সেইকাৰণে কপাৰ হ'ব বিজাৰক ইয়াতে লিখাই আছে বস্তুখিনি চোৱা লিখাই আছে ইয়াতে হল অক্সিজেন জাৰক বিজাৰণ কাক বোলে লিখা আছে যে ৰাসায়নিক বিক্ৰিয়াত যি প্ৰক্ৰিয়াত কোনো পদাৰ্থ ইলেক্ট্ৰন গ্ৰহণ কৰে বা হাইড্ৰোজেন গ্ৰহণ কৰে অথবা অক্সিজেন হেৰুৱায় তাক কি বুলি কোৱা হয় বিজাৰণ ইয়াতে অক্সিজেন হল বিজাৰিত হৈছে আৰু বিজাৰক কাক কয় যিয়ে বিজাৰিত হবলৈ সহায় কৰে যেনেকে কপাৰ হল বিজাৰক নিশ্চয় বুজি পাইছা এতিয়া জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া চোৱা জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া কাক কয় যে যি বিক্ৰিয়া জাৰণ আৰু বিজাৰণ দুইটা প্ৰক্ৰিয়া সংঘটিত হয় তাকে কি বুলি কোৱা হয় জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া যেনেকে চোৱা কপাৰ লগত অক্সিজেন যোগ কৰাৰ লগে লগে কপাৰ অক্সাইড হৈ যায় কপাৰৰ লগত অক্সিজেন যোগ কৰাৰ লগে লগে কি হৈ যায় কপাৰ অক্সাইড কপাৰৰ যোজ্যতা 2 অক্সিজেনৰ যোজ্যতা 2 এতিয়া যেহেতু অক্সিজেন দুটা আছে 2 দি দিয়া আৰু কপাৰ দুটা হোৱাৰ কাৰণে ইয়াতো 2 দি দিয়া এতিয়া গম পাইছা কপাৰ কেইটা দুটা ইয়াতে কপাৰ দুটা অক্সিজেনো দুটা এতিয়া কপাৰ কি হৈছে জাৰিত হৈছে আৰু অক্সিজেন কি হৈছে ত্যাগ হৈছে বিজাৰিত হৈছে গতিকে জাৰণ বিজাৰণ দুইটাই এটা বিক্ৰিয়াতে হৈ গল নহয় ইয়াকে কব ৰেডক্স বিক্ৰিয়া ইয়াক কি বুলি কোৱা হ'ব ৰেডক্স বিক্ৰিয়া নেক্সট আমি চাম এটা কাৰ্যকলাপ চাম চোৱা চোৱা 67 নম্বৰ চোৱা 1 গ্ৰাম মান কপাৰক কি কৰিছে এখন চিনা মাটিৰ বাটিত লৈ গৰম কৰিছে কি কৰিছে যে কপাৰক চিনা মাটিৰ বাটিত কি কৰিছে গৰম কৰিছে হিট কৰিলে কি হ'ব অক্সিজেন যোগ হ'ব কি উৎপন্ন হ'ব নিশ্চয় জানো কপাৰ অক্সাইড উৎপন্ন হ'ব অক্সিজেন কেইটা আছে দুটা আছে দি দিয়া এতিয়া কপাৰ কেইটা হল দুটা দি দিয়া সন্তুলন হৈ গল চোৱা কি কৈছে গৰম কৰাৰ আগতে আৰু পিছত পদাৰ্থৰ ৰং কেনেকৈ পৰিৱৰ্তন হয় গৰম কৰাৰ আগতে আমাৰ পাউডাৰৰ ৰং থাকে কিমান বাদামী ৰঙা বাদামী আৰু গৰম কৰাৰ পিছত ই কি হৈ যায় কপাৰ অক্সাইড কলা হৈ যায় আমি জানো কপাৰ অক্সাইড কি হয় কলা হয় তাৰ পিছত চোৱা খ নম্বৰ উৎপন্ন হোৱা পদাৰ্থৰ নাম কি উৎপন্ন হোৱা পদাৰ্থৰ নাম হল কপাৰ অক্সাইড আৰু বিক্ৰিয়াটো চোৱা লিখিব লাগে এই বিক্ৰিয়াটোত কোন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া হৈছে যেহেতু জাৰণ বিজাৰণ দুইটাই হৈছে কাৰণ কপাৰে অক্সিজেন লৈছে আৰু অক্সিজেন হেৰুৱাইছে গতিকে এইটো কি হ'ব জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া তাৰ পিছত ইয়াত কোনটো পদাৰ্থ জাৰিত হৈছে কপাৰ জাৰিত হৈছে ইয়াতে কি জাৰিত হৈছে তাৰ লগত অক্সিজেন যোগ হৈছে কপাৰৰ লগত গতিকে কপাৰ কি হৈছে জাৰিত হৈছে নেক্সট চোৱা সংগঠিত হোৱা ৰাসায়নিক সমীকৰণটো লিখা আমি অলৰেডি লিখিছো ৰাসায়নিক সমীকৰণটো অলৰেডি আমি লিখিছো এতিয়া আমি 68 নম্বৰ কোৱেশ্যনলৈ আগবাঢ়িম তলৰ বিক্ৰিয়া কেইটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ বাছি ওলোৱা এটো তোমালোকৰ প্ৰশ্নাৱলীত আছে ইয়াতকে এটাও দিব পাৰে তোমালোকে কনসেপ্টটো শিকিলো যাৰ লগত অক্সিজেন যোগ হ'ব বা হাইড্ৰোজেন হেৰুৱাব ই হ'ব জাৰিত আৰু যিয়ে অক্সিজেন লব অক্সিজেন হেৰুৱাব বা ইলেক্ট্ৰন গ্ৰহণ কৰিব হাইড্ৰোজেনক গ্ৰহণ কৰিব সো সিম্পল কথা যে অক্সিজেন বা ইলেক্ট্ৰন ত্যাগ কৰিব বা হাইড্ৰোজেন যোগ কৰিব ক্লিয়াৰ এটো জাৰণ আৰু যিয়ে অক্সিজেন হেৰুৱাব বা ইলেক্ট্ৰন হেৰুৱাব আৰু হাইড্ৰোজেন লব এটো কি হ'ব বিজাৰণ এতিয়া চোৱা
সোডিয়াম কি হৈছে অক্সিজেন লৈছে গতিকে সোডিয়াম জাৰিত হৈছে আৰু অক্সিজেন কি হৈছে বিজাৰিত হৈছে খেল খতম ইয়াতে চোৱা কপাৰ অক্সাইড কপাৰে কি কৰিব অক্সিজেন হেৰুৱাব কপাৰে কি কৰিব কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাব কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাৰ কাৰণে কপাৰ অক্সাইড মানে কপাৰ অক্সাইড হ'ব বিজাৰিত আৰু হাইড্ৰোজেন H2 হ'ব জাৰিত কাৰণ ই অক্সিজেন লৈ কিনে কি হৈছে ওৱাটাৰ হৈছে নিশ্চয় বুজিলা যে ইয়াতে কোন জাৰিত হৈছে যে হাইড্ৰোজেন জাৰিত হৈছে আৰু কপাৰ কি হৈছে কপাৰ অক্সাইড বিজাৰিত হৈছে ইয়াত নেক্সট চোৱা 69 নম্বৰ চোৱা 69 নম্বৰ চাবা আমি 69 লৈ ডিসকাস কৰিম ইয়াত আৰু বাকিখিনি আমি পৰৱৰ্তী ভিডিঅত আমি ডিসকাস কৰিম বহুত দীঘল হৈ যাব নহলে ভিডিঅটো এতিয়া চোৱা 69 নম্বৰ এনে 1.5 ঘন্টাৰ ক্লাস 1.5 ঘন্টা 2 ঘন্টা ক্লাস কিন্তু আমি 1 ঘন্টাত কৰিবলৈ চেষ্টা কৰি আছো পৰৱৰ্তী লাগিলে আমি নেক্সট ক্লাসত ডিসকাস কৰিম আৰু ল'ৰা-ছোৱালী যেতিয়া বহুত বেছি জয়েন হৈ যাব কমসে কম 100 মান ল'ৰা-ছোৱালী আমাৰ জয়েন হৈ যাব তেতিয়া আমি লাইভ ক্লাসৰ ব্যৱস্থা কৰিম তোমালোকে যিমান পাৰা ল'ৰা-ছোৱালী শেয়াৰ কৰি দিয়া ঘৰত বহিয়ে সায়েন্সৰ মেথছৰ আৰামত ক্লাস কৰিব পাৰিব নো ডাউট এতিয়া চোৱা এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা সো আমি জানো যে ৰঙা ৰঙৰ উজ্জ্বল ৰঙা ৰঙৰ যৌগক কপাৰ অক্সাইড নহয় কি কপাৰ আৰু ইয়াক জ্বলিলে কি হ'ব অক্সিজেনৰ লগত যোগ হ'ব হোৱাৰ পিছত কি উৎপন্ন কৰিব কপাৰ অক্সাইড উৎপন্ন কৰিব ইয়াতে দুই দিলে সন্তুলন হৈ যায় আমি জানো এতিয়া আমাক কি কৈছে যে X মৌল X কোন কপাৰ আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম কি কপাৰ অক্সাইড গতিকে যি হোক এতিয়া আমি এইখিনিলৈ ভিডিওটো সমাপ্ত কৰিছো আমি পৰৱৰ্তী ভিডিওত বাকি কনসেপ্টখিনি আলোচনা কৰিম অনুসূলী কুৱেশ্যন আৰু বহুত বাকি আছে আমি এইখিনি আলোচনা কৰিম তাৰ পিছত আমি কি কৰিম MCQ সনত অহা তাৰ পিছত নিজে বনোৱা আমি বহুত MCQ তোমালোকক ৰেডি কৰিছো কমসে কম 60 ৰ ওপৰত 80 ৰ ওপৰত আমি MCQ ৰেডি কৰিছো তোমালোকৰ কাৰণে তোমালোক ইয়াৰ লগতে পাই যাবা সিৰিয়ালি চলি থাকিব গতিকে তাৰ আগতে তোমালোকে কি কৰিবা চেনেলখনটো সাবস্ক্ৰাইব কৰি চাই লগতে কি কৰিবা WhatsApp চেনেলখনো জয়েন হৈ লবা Instagram Facebookতো জয়েন হৈ লবা সব বস্তু তোমালোকে পাই থাকিবা আৰু লগৰীয়া বিলাকক শেয়াৰ কৰি দিবা গতিকে সকলোৰে সুস্বাস্থ্য কামনা কৰি আন এটা ক্লাছত লগ পোৱাৰ আশাৰে আমি আজি ভিডিওটো কি কৰিছো সমাপ্ত